হেল্ল' এভৰিৱান, আজি বোলো পকৰি খাওঁ। পকৰি মই আজি ডিমেৰে বনাম। এয়া ডিম 3টা বইল কৰি লৈছোঁ, লগতে আদা নহৰু পেষ্ট কৰি লৈছোঁ আৰু পিঁয়াজ এটা ডাঙৰ চাইজৰ কাটি লৈছোঁ অলপ মিহিকৈ, তাতে নহৰু পেষ্টখিনি দি দিলোঁ। আনফালে মই এয়া বেচন 1 কাপ লৈ লৈছোঁ আৰু বেচনৰ লগত মই এতিয়া বাকীখিনিও মিক্স কৰি দিম। নহৰু পিঁয়াজ আদা একেলগে দি পেলাই ইয়াতে মই এতিয়া বেচনখিনি দি পেলাই পানী অলপ দি ভালদৰে মিক্স কৰিম। বেচন 1 কাপ দি পেলাই এয়া লগতে হালধি আধা চামুচ আৰু নিমখ আধা চামুচো দি দিছোঁ। দি পেলাই এইখিনি মই ভালদৰে মিক্স কৰি লৈছোঁ প্ৰথমে পানী দিয়াৰ আগত। এতিয়া মই পানী অলপ দি পেলাই মিক্স কৰিছোঁ। মিক্স কৰি পেলাই এয়া দেখিছে নহয়, পানীত মই মিক্স কৰি সাজু কৰি ল'লোঁ। আনহাতে মই ঘৰতে থকা নৰসিংহ পাত অলপ ছিঙি আনি ভালদৰে নিমখ পানীয়ে 2-3বাৰকৈ ধুই মিহিকৈ কাটি লৈ পকৰিখিনি ভাজিলোঁ। আপোনালোকক দেখুওৱা নহ'ল, মই এয়া ডিমে ভালকৈ লেটিয়াই লৈ পেলাই এনেদৰে ভাজিলোঁ। খাবলৈ খুব টেষ্টি হৈছিল।